কাৰণ মই আছোঁ বৰ্তমান আজি দুলীয়াজান বিহুতলীত আৰু যিহেতু বিহু আৰু সেইটো কাৰণে প্ৰচেছন হ'ব লৈছে আৰু এইফালে ৰেডি হৈ আহিছোঁ কিছু সময়ৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰাৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে বিষয় বিভাগসকলক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সৌৰজ্যোতি বৰফুকন ডাঙৰীয়া মধ্যপ্ৰাপ্ত শিক্ষক দীক্ষেশ্বৰ গগৈ ছাৰক আমি ছাৰক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে বিষয় বিভাগসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে বিষয় বিভাগসকলক অনুৰোধ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গোসাঁইপুৰীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সভাপতি শৈলেন গগৈ ডাঙৰীয়া আমন্ত্ৰণ জনাইছোঁ শ্ৰী সমাজৰ বিন্দু সিং ডাঙৰীয়া ধন্যবাদ বাকীখিনি আমি গাঁৱতে গাই থাকিম গাই গাই গৈ থাকিম হয় নহয় বিহুসকল আমিতো বিহুত নাচি বাগিয়ে গৈ থাকিম 4-5 কিলোমিটাৰ ৰাস্তাটো যাবই লাগিব গতিকে ইয়াতে এনাৰ্জি লছ কৰিব নোৱাৰি আমাৰ বহুত দূৰ বাট আছে ধন্যবাদ ছাত্ৰৰ বিষয়ববীয়া আমাৰ জ্যেষ্ঠজন জুদিদা আৰু সন্মুখত আসন অলংকৃত কৰি থকা চৰকাৰী ব্যক্তিসকলক অসমীয়া নৱবৰ্ষৰ সেয়াবোৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুলীয়াজানৰ খাৱা পানী খাই ডাঙৰ হৈছোঁ তেনে কাষৰীয়া ঠাই নাহৰকটীয়া চাচনি গতিকে এনেই চিনাকি ঠাই মই আগতেও কৈছোঁ ইয়াৰ সন্মুখত থকা দোকানবিলাকত থিয়ৰণি শব্দ এটা আছে থিয়ৰণি দি বিহু চোৱাৰ কথা আজিও মনত আছে আৰু সদায় থাকিব আৰু এটা সোণালী সুযোগ অৰুণদাক আজি বহুত দিনৰ মূৰত লগ পাইছোঁ ধন্যবাদ জনাইছোঁ পুনৰবাৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ সদৌ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অসমীয়া জাতি যিমান দিনলৈ থাকিব বিহু সিমান দিনলৈ থাকিব পথাৰৰ পৰা গছ তললৈ আহিলে বিহু বিহু গছ তলৰ পৰা আহিলে মঞ্চলৈ এতিয়া বিহু মোবাইলে আহিলে ৰিলছত আহিলে ফেচবুকত আহিলে কিন্তু কথাটো হ'ল কি আজি এনেদৰে আমি সদৌ ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দল সংগঠনে যিমানবিলাক কৰ্মলাই নকৰক কিয় ঢোল বাদন প্ৰশিক্ষণেই হওক বা বিহু নৃত্যৰ প্ৰশিক্ষণেই হওক এই গোটেই চৰ্চাবিলাক কিন্তু ঘৰখনত নিজৰ সংস্কৃতিটো নিজৰ ভাষাটো এই গোটেই চৰ্চাবিলাক কিন্তু ঘৰখনত থকাটো খুব দৰকাৰ নহ'লে বিহু কেৱল মোবাইলে থাকি যাব কেতিয়াও কেৱল বিহু নৃত্যটো ৰিলছত ভাইৰেল দিবৰ কাৰণে যিমান ধৰণৰ আমি প্ৰক্ৰিয়া অৱলম্বন কৰি কাৰণে থাকি যাব এষাৰ পুৰণা বিহু নাম গুণমাৰিব বিচাৰিছোঁ নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ মই সেৱা জনাইছোঁ নতুন বছৰটি যাতে আপোনালোকৰ খুব ধুনীয়া হওক আপোনালোক সকলো সুস্থ হৈ থাকক সুখী হৈ থাকক আজি মোৰ পিতৃ আৰু মাতৃ হৈছে মোৰ লগত শোভাযাত্ৰা আৰম্ভ হৈছে আৰু সেই আৰু আমি ৰৈ আছোঁ আৰু একদম
প্ৰান্তত মানে আপোনালোকক দেখাবৰ কাৰণে আজি দুলীয়াজানৰ আমাৰ শোভাযাত্ৰা ভাগ দেখাবৰ কাৰণে মই আৰু নেহা ৰখি আছোঁ। বাই বাই নয়ন নয়ন মানি নয়ন নিলিব লগত যা যা দে আহিম আহিম এতিয়া বাজিছে 8টা কিন্তু ইমান বেছি গৰম যি কি নহওক বতৰটো ভাল কৰিছে সেইটো কাৰণে ভাল লাগিছে ঢোলৰ গুমগুমনি শুনিলে নাচো নাচো লাগে কছাৰী সম্প্ৰদায় শোভাযাত্ৰাৰ ইমান দীঘল এটা লাইন কিমান ধুনীয়া লাগিছে আমাৰ অসমীয়া সমাজখন সঁচাকৈ ইমান ধুনীয়া চাওকচোন মাৰে পুৰণীয়া সংস্কৃতিৰে পৰিপূৰ্ণ এখন আমাৰ সমাজ এইখন আমাৰ অসম আকৰ্ষণ সপ্তসুৰ বাদ্যালয় কিমানকে বিক্ৰী কৰিছা 300 ওকে 330 এয়া আমাৰ অসমীয়াৰ তাঁতশাল হে গাইজ প্ৰচেছনৰ লগে লগে নগ'লৈ বহুত দীঘলীয়া প্ৰচেছ যিহেতু আৰু আজি সঁচাকৈ ইমান ভাল লাগিলে
ইমান আহিছে না মানুহ বহুত ভাল হৈছে বহুত এটা দীঘল হুঁচৰি আশা ৰাখিছোঁ আপোনালোকে শেষৰলৈকে চালে আৰু এইফালে এতিয়া অকণমান ফটোশ্বুট কৰি আছিলোঁ আৰু এতিয়া নেহাই লগ ধৰিছে বোলে ইয়াত বোলে ভিতৰলৈ যাওঁ বোলো প্ৰগ্ৰেম চাবলৈ আহিব পাৰোঁ নাজানো কিন্তু প্ৰচেছনৰ ভিডিঅ'টো কিন্তু বহুত ধুনীয়াকৈ কৰিলোঁ মানে শোভাযাত্ৰাৰ ভিডিঅ'টো